নমস্কাৰ বন্ধু বান্ধৱী আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছো আজি সাঁথৰকেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব তলত কমেণ্ট কৰি জনাই দিব আজি এক নম্বৰ সাঁথৰটো হৈছে কেঁচাতে ঢিলা পকিলে টান বছৰি কাটে দুখন কাণ কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই কেঁচাতে ঢিলা পকিলে টান বছৰি কাটে দুখন কাণ ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে পথাৰৰ আলি 2 নম্বৰ সাঁথৰটো হৈছে মৌ নহয় মাখি নহয় কৰে গুণগুণ বামুণ নহয় গোসাই নহয় কান্ধত লগুণ কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই হয় বন্ধু বান্ধৱীসকল আপোনালোকে হবাটোৱে ইয়াৰ উত্তৰটো হৈছে যতৰ 3 নম্বৰ সাঁথৰটো হৈছে ৰজাৰ ঘৰৰ কাকবা তাতে পৰে ৰাজহাঁহ ৰাজহাঁহে কণী পাৰে কোনে কিমান গণিব পাৰে কি বাৰু উত্তৰটো ইয়াৰ উত্তৰটো হৈছে আকাশৰ তৰাবোৰ বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট কৰি জনাই দিব 4 নম্বৰ সাঁথৰটো হৈছে চুলিৰ তলত হাড়ৰ তলত মাংসৰ তলত পানী কি বাৰু উত্তৰটো কোৱাচোন ভাবি চুলিৰ তলত হাড়ৰ তলত মাংসৰ তলত পানী কি বাৰু উত্তৰটো কোৱাচোন ভাবি হয় ইয়াৰ উত্তৰটো হৈছে নাৰিকল আজি 5 নম্বৰ সাঁথৰটো হৈছে পথাৰত পুতি থয় 6ডাল লাখুটি দীঘল ভৰিও হ'ব তাত চুটি 15টাকৈ বগলিয়ে দিয়ে বুন্দাপৰ এবাৰ ধৰে আকৌ এবাৰ মাৰে লৰ ভাবক উত্তৰটো কি হ'ব পাৰে বাৰু ইয়াৰ উত্তৰটো হৈছে ক্ৰিকেট নহয়নে বাৰু আজি 6 নম্বৰ সাঁথৰটো হৈছে উলাওতে খুন্দা সোমাওতে খুন্দা কোনে খাই দিনে ৰাতি কোন সেই বুন্দা ভাবক উত্তৰটো কি হ'ব পাৰে বাৰু ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে মাকু 7 নম্বৰ সাঁথৰটো হৈছে জন্মতে আহিল নেজডাল লৈ ডাঙৰ হৈ আহিল নেজডাল থৈ কি বাৰু উত্তৰটো কোৱাচোন ভাবি জন্মতে আহিল নেজডাল লৈ ডাঙৰ হৈ আহিল নেজডাল থৈ ইয়াৰ উত্তৰটো হৈছে লালুকি বাৰু আপোনালোকে ভাবিছিলনে কমেণ্ট কৰি জনাই দিব আজি 8 নম্বৰ সাঁথৰটো হৈছে কুমাৰৰ ঘৰৰ ভাতি বতা খাই দিন ৰাতি কুমাৰৰ ঘৰৰ ভাতি বতা খাই দিন ৰাতি ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে নাক 9 নম্বৰ সাঁথৰটো হৈছে লাও লিটিকা গুটি পিটিকা গুচালে বাকলি নাই আজি খালে যে কাইলৈ পাবি আৰুটো পাবৰ নাই ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে বৰফ আজি 10 নম্বৰ সাঁথৰটো হৈছে শুকান বালিৰ কেৰাহী তাতে নাচে ফুপলি কি বাৰু উত্তৰটো কোৱাচোন ভাবি শুকান বালিৰ কেৰাহী তাতে নাচে ফুপলি হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে আখৈ 11 নম্বৰ সাঁথৰটো হৈছে তলমূৰ কৰি বহি থাকে সি বহু কথা ভাবি বিলৰ পাৰত গলেই দেখা পাবা কোন সেই মুনি বন্ধু বান্ধৱীসকল আজি সাঁথৰকেইটা কেইটা উত্তৰ পাৰিছে তলত কমেণ্ট কৰি জনাই দিব হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে বগলী 52 নম্বৰ সাঁথৰটো হৈছে নেগুৰ দীঘল দেউকাৰে উৰে দুডাল হাৰে আকাশ ফুৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি নেগুৰ দীঘল দেউকাৰে উৰে দুডাল হাৰে আকাশ ফুৰে বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে চিলা আজি 13 নম্বৰ সাঁথৰটো হৈছে কেমেৰুনৰ মেৰুন কাটি ৰেঘাৰ কাটি ঘাৰ গোলাঘাটৰ লা আনি ভাজি বনাই খা কি বাৰু উত্তৰটো ভাবকচোন অলপমান
হয় আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে কেৰেলা 14 নম্বৰ সাঁথৰটো হৈছে ডিব্ৰুগড়ত আছে গোলাঘাটত আছে যোৰহাটত কিন্তু নাই গড়গাঁৱত দুটা শিৱসাগৰত এটা তেজপুৰত কিন্তু এটাও নাই কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ভাবি পালেনে হয় আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে গ বৰ্ণটো 15 নম্বৰ সাঁথৰটো হৈছে আপোনাৰ সেইটো কি বস্তু যেটো আপোনাতকৈ বেলেগহে বেছি ব্যৱহাৰ কৰে কি বাৰু উত্তৰটো ইয়াৰ উত্তৰটো হৈছে নাম অৰ্থাৎ আপোনাৰ নামটো আপোনাতকৈ বেলেগহে বেছি ব্যৱহাৰ কৰে নহয়নে বাৰু 16 নম্বৰ সাঁথৰটো হৈছে ৰঙাকৈ ৰেলখনি চকা কিন্তু নাই অলপমান চুই দিলেই ঘূৰণীয়া হৈ যায় ৰঙাকৈ ৰেলখনি চকা কিন্তু নাই অলপমান চুই দিলেই ঘূৰণীয়া হৈ যায় ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে কেৰেলুৱা 17 নম্বৰ সাঁথৰটো হৈছে দিনত থাকে শুই ৰাতি হলে জাগে শুৱাৰ সময়ত মানুহে তাক ফু মাৰি দিয়ে কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে চাকি নহয়নে বাৰু আজি 18 নম্বৰ সাঁথৰটো হৈছে কি বস্তু মহিলাসকলে সদায় পিছৰ পৰা লয় বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো বাৰু আপোনালোকে ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে উৰণি যি মহিলাসকলে সদায় পিছৰ পৰা লয় নহয়নে বাৰু আজি 19 নম্বৰ সাঁথৰটো হৈছে কাটি দিলে মই কান্দি থাকো নকটাকৈ মই থাকিব নোৱাৰো কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে পিয়াজ আজি 20 নম্বৰ সাঁথৰটো হৈছে হৰুৱাই দিলে সৰি পৰে বুটলিব বিচাৰিলে নাইকিয়া হৈ পৰে কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হৈছে নিয়ৰ নহয়নে বাৰু আজি 21 নম্বৰ সাঁথৰটো আপোনালোকলৈ বুলি আইৰ ভায়েক মোৰ হয় মামা মামাৰ ভিনিয়েক মোৰ কি হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাই দিব এনেহলে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ